everyone, welcome to Education Idea. আজি ভিডিওত ক্লাস 9 or social science or জিবিলাক important question discuss কৰিছো তাৰ আজি history 5th chapter to beginning of the British administration in Assam অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰ পৰা কিছুমান important question discuss কৰিব লৈছো আগৰ chapter বিলাক যদি চোৱা নাই চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব First question to হৈছে who was the founder of Ahom dynasty আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুকাফা আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল চুকাফা Next question to হৈছে which Jointia king was deported to Sylhet by the British কোনজন জয়ন্তীয়া ৰজাক ব্ৰিটিছসকলে সিলেটলৈ নিৰ্বাচিত কৰিছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজেন্দ্ৰ সিংহক ব্ৰিটিছসকলে সিলেটলৈ নিৰ্বাচিত কৰিছিল Next question to হৈছে what was the title of Motok king মটক ৰাজ্যৰ ৰজাৰ উপাধি কি আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বৰ সেনাপতি মটক ৰাজ্যৰ ৰজাৰ উপাধি আছিল বৰ সেনাপতি Next question to হৈছে গোবিন্দ চন্দ্ৰ was the king of which kingdom গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাছাৰ গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল Next question to হৈছে which kingdom টিৰত সিং was the CM টিৰত সিং কোন ৰাজ্যৰ CM আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খাসী হিলছ টিৰত সিং খাসী পাহাৰৰ CM আছিল Next question to হৈছে who was the last king of Ahom kingdom আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ Next question to হৈছে in which year Captain Lister occupied Jointia kingdom কোন বছৰত Captain Lister Jointia ৰাজ্য দখল কৰিছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1835 1835 চনত Captain Lister Jointia ৰাজ্য দখল কৰিছিল Next question to হৈছে in which year British introduced income tax in Assam কোন বছৰত ব্ৰিটিছে অসমত আয়কৰ প্ৰৱৰ্তন কৰিছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1860 1860 চনত ব্ৰিটিছে অসমত আয়কৰ প্ৰৱৰ্তন কৰিছিল Next question to হৈছে according to the instruction of Jenkins who lost the kingdom Jenkinsৰ নিৰ্দেশ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ Jenkinsৰ নিৰ্দেশ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল Next question to হৈছে when was গোবিন্দ চন্দ্ৰ died গোবিন্দ চন্দ্ৰৰ মৃত্যু কেতিয়া হৈছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1830 1830 চনত গোবিন্দ চন্দ্ৰৰ মৃত্যু হৈছিল Next question to হৈছে who was the first tribal Khasi ruler to rebel against the British ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম জনজাতীয় খাসী শাসক কোন আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টিৰত সিং ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম জনজাতীয় খাসী শাসক আছিল টিৰত সিং Next question to হৈছে survey of land in lower Assam was complete during the time of নামনি অসমৰ মাটিৰ জৰীপ কাৰ শাসনকালত সমাধা হৈছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডেভিড স্কট নামনি অসমৰ মাটিৰ জৰীপ ডেভিড স্কটৰ শাসনকালত সমাধা হৈছিল Next question to হৈছে in ancient times which district was known as খাগৰিজান প্ৰাচীন কালত কোনখন জিলা খাগৰিজান বুলি জনা গৈছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নগাঁও প্ৰাচীন কালত নগাঁও খাগৰিজান বুলি জনা গৈছিল Next question to হৈছে who was the first man to oppose British administration in Assam অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তি কোন আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুমধৰ কোঁৱৰ অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তি আছিল গুমধৰ কোঁৱৰ Next question to হৈছে what was the capital of Motok kingdom মটক ৰাজ্যৰ ৰাজধানী কি আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰঙাগড়া মটক ৰাজ্যৰ ৰাজধানী আছিল ৰঙাগড়া Next question to হৈছে what was the headquarters of Upper Assam উজনি অসমৰ মুখ্য কাৰ্যালয় কি আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰংপুৰ উজনি অসমৰ মুখ্য কাৰ্যালয় আছিল ৰংপুৰ Next question to হৈছে what was the headquarters of Lower Assam নামনি অসমৰ মুখ্য কাৰ্যালয় কি আছিল Option কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী নামনি অসমৰ মুখ্য কাৰ্যালয় আছিল গুৱাহাটী Next question to হৈছে in 1832 who was appointed as the agent of the Governor General and Commissioner of Assam 1832 চনত কাক গভৰ্ণৰ জেনেৰেল আৰু অসমৰ আয়ুক্তৰ এজেন্ট হিচাপে নিযুক্তি দিয়া হৈছিল
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টি.চি. ৰবাৰ্টছন 1832 চনত টি.চি. ৰবাৰ্টছনক গভৰ্ণৰ জেনেৰেল আৰু অসমৰ আয়ুক্তৰ এজেণ্ট হিচাপে নিযুক্তি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ ডেভিড স্কট ডাইড ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1831 1831 চনত ডেভিড স্কটৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ আছাম লাইট ইনফেণ্ট্ৰি ফ্ৰম আছাম লাইট ইনফেণ্ট্ৰি কেতিয়া গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1826 1826 চনত আছাম লাইট ইনফেণ্ট্ৰি গঠন কৰা হৈছিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই ইয়াত ক্লিক কৰি চাব পাৰিব। থেংক ইউ।